Hello students, মই জাহিদুল ইসলাম তোমালোকে চাই আছা তোমালোকৰ মৰমৰ চেনেল Way to Science 79 তো আজি আমি এইখন ভিডিওত আলোচনা কৰিম ক্লাস 10 ৰ বহুপদ চেপ্টাৰৰ এটা অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন যেটো পৰীক্ষাত আহাৰ চান্সটো বেছি আছে আৰু এইটো কোৱেশ্চন ক্লাস 10 লেভেলৰ যিমান পৰীক্ষা হৈছে সবকটা পৰীক্ষাতে আহিছে এই কোৱেশ্চনটো আহাৰ চান্স বেছি আছে তো আমি এটো 100% কমন এর পৰীক্ষাত আহিব তো আমি এই কাৰণে এই কোৱেশ্চনটো আজি আলোচনা কৰিব লৈছো তো ভিডিওটো পলম নকৰি আমি স্টার্ট কৰো তো কোৱেশ্চনটো কি আছে 2x to the power 4 minus 3x cube minus 3x square plus 6x minus 2 বহুপদটোৰ দুটা শূন্য দিয়া আছে কিমান √2 আৰু -√2 হয় তেন্তে বাকি আটাইবোৰ শূন্য উলিয়া তো এইখন এই কোৱেশ্চনটো তোমাক দিয়া আছে কি দুটা শূন্য দিয়া আছে মানে এতে পাওয়ার কিমান আছে 4 আছে তো পাওয়ার 4 আছে মানে কি এতে শূন্য আছে কিটা 4টা আছে তো 4টার ভিতরে তোমাক দুটা দিয়া আছে আর দুটা উলিয়াব লাগে তো দুটা উলিয়াবলে হলে তুমি কি কৰিব লাগিব এই দুটা শূন্যৰ পৰা তুমি এটা উৎপাদক উলাই লব লাগিব তো উৎপাদক কেনেকৈ ওলাম তো প্ৰথমত আমি লিখিব নিকে সলিউশনটো তুমি লিখিব লাগিব কি দিয়া আছে এই যেটো বহুপদ দিয়া আছে তোমাক এটো px হিচাপে ধৰিলা px = 2x to the power 4 minus 3x cube minus 3x square plus 6x minus 2 এটো বহুপদৰ বহু px ৰ দুটা শূন্য √2 আৰু -√2 এতেকে উৎপাদকটো হ'ব এটো কি আছে +√2 আছে ইয়াৰ কাৰণে তুমি ধৰিবা -√2 আৰু এটো ইয়াৰ কাৰণে এটো মাইনাস আছে ইয়াৰ কাৰণে ধৰিবা +√2 তো এটো কি হল নিশ্চয় আমি জানো এটো a - b হল ইনটু a + b ফর্মুলাত পড়ছে তো a - b হল ইনটু a + b এর ফর্মুলা কি আছিল a² - b² এর মান কিমান x তো x² - √2 হোল স্কয়ার তো এটো স্কয়ার রুট ক্যান্সেল যাব থাকো কিমান x² - 2 তো এটো হল এই দুটা শূন্যৰ আমি এই উৎপাদকটো বনাই লৈছো এবাৰ আমি কি কৰিম এই উৎপাদক দি এই যেটো px আছে তা হৰণ কৰিম px হৰণ কৰিলে আমি যেটো ভাগফল পাম সেই ভাগফলটোক আমি মাজৰ পদ ভাঙন কৰি তাৰে দুটা উৎপাদক হ'ব উৎপাদকৰ পৰা আমি বাকি শূন্য দুটা উলিয়াই দিম তাই প্ৰথমতে কি কৰিম x² - 2 ৰে আমি কি কৰিম apx হৰণ কৰিম তো প্ৰথম অৱস্থাত আমি কি কৰিলো দুটা শূন্য দিয়া আছে দুটা শূন্যৰ পৰা আমি কি উলালো ইয়াৰ এই শূন্যৰ পৰা আমি উৎপাদকটো উলাই লৈছো এই উৎপাদক দি কি কৰিম এবাৰ apx হৰণ কৰিম apx হৰণ কৰাৰ পিছত আমি যেটো ভাগফল পাম সেই ভাগফলক আমি কি কৰিম মাজৰ পদ ভাঙি কৰি তাৰে কি কৰিম আমি বাকি শূন্য দুটা উলিয়াই দিম তো প্ৰথম স্টেপ কি হ'ব এবাৰ আমি x² - 2 ৰে ইয়াক হৰণ কৰিম এই হৰণ কৰি আগত কি হয় এবাৰ আমি লিখিম ইয়াৰ পিছত লিখিম যে x² - 2 ৰে px হৰণ কৰি পাও কি পাও এবাৰ এটুক এই x² - 2 ৰে আমি ইয়াক হৰণ কৰি দিম তো হৰণটো আমি কৰি লও এখানে লিখার পিছত ইয়াতে এর পৰা কন্টিনিউ কৰিবা তো x² - 2 এটো দি আমি হৰণ কৰিম তো হৰণ কৰাৰ সিস্টেমটো এনেকুৱা হ'ব আমাৰ এই মাজত যেটো আছে হেতু তুমি আগত লিখি লবা এনেকে মাজত কি আছে এই মাজৰ যেটো প্ৰথম পদ আছে এটো ওপৰত লিখিবা 2x to the power 4 আৰু তলত এই সাইডত যেটো আছে এই বাহিৰৰ যেটো আছে তাৰে প্ৰথমটো তলত লিখিবা লিখাৰ পিছত এতে 4টা x আছে তে হৰণ হৈ আছে বস্তুটো
তো 4টাৰ পৰা আমি 2টা বাদ দিম তে থাকিব কি 2টা তে 2টা লিখিলা x 2টা হল এতে ইয়াৰ লগত 2 আছে 2 দি দিয়া এইটো এইটো পূৰণ কৰি লিখিব লাগিব 2x to the power 4 এবাৰ এই প্লাস এ মাইনাস মাইনাসটা আমি কত দিম এবাৰ চাব লাগিব x এর পাওয়ার কিমান আছে x এর পাওয়ার কিমান আছে 4 x এর পাওয়ার আছে 2 তে এই 2 থাকা যত আছে তার তলতহে আমি চিহ্নটো বহাই দিম প্লাস এ মাইনাস কি হ'ব 2 দি 2 পূৰণ কৰিলে 4x স্কয়ার কি কৰিবা প্ৰথমত এটো ক্যান্সেল হৈ যাব কিয় কাৰণ তলৰটো প্লাস থাকিলে আমি মাইনাস ধৰিম আৰু মাইনাস থাকিলে প্লাস ধৰিম ঠিক তো এটো প্লাস আছে আমি কি ধৰিম মাইনাস মনে তো মাইনাস হলে এটো ক্যান্সেল যাব এটো সেম টু সেম নামি আহিব তার পিছত এটো কি আছে মাইনাস আছে এটো কি যাব প্লাস তো প্লাসৰ কিটা হল 4x স্কয়ার মাইনাসৰ হল 3টা তো প্লাসৰ এটা বেশি আছে এটো প্লাস 6x minus 2 তো হৰণ কৰা হৈ গল এখিনি এবাৰ হে আকৌ একই স্টেপে আমি পুনৰাই দৰাম এতে কি আছে এই ভিতৰৰ যেটো আছে এটো ওপৰত লিখিম 3x কিউব আৰু সাইডৰ যেটো আছে এটা তলত লিখিম x স্কয়ার এইবাৰ চাম এটো ওপৰত -3 আছে -3 টা আগত লিখিলো তাৰ পিছত এতে x কিটা আছে 3টাৰ পৰা 2টা বাদ দিয়া এটা থাকি যাব এটা x এবারে 3x দি এই গোটে কেটা পূরণ করি তো 3x দি x স্কয়ার পূরণ করলে কি হবে মাইনাস এ প্লাস 3x কিউব মাইনাস এ প্লাস টু কত দিম এবার চাব লাগিব x এর পাওয়ার কিমান আছে x এর পাওয়ার আছে 1 তেতে x এর পাওয়ার কত 1 আছে এতে বহাই দিম মাইনাস এ প্লাস 3 দুগুণে 6 6x এটা কি যাব ক্যান্সেল যাব কারণ মাইনাস আছে এটা কি যাব প্লাস হলে এটা ক্যান্সেল এটা নামি আহিব তো x স্কয়ার এটো ক্যান্সেল যাব এটা মাইনাস আছে প্লাস আছে মানে মাইনাস বলে ধরিম তো মাইনাস হলে কি হবে মাইনাসৰ 6x প্লাসৰ 6x ক্যান্সেল যাব এটা নামি আহিব -2 এবাৰ আকৌ হে একই স্টেপ এটো ওপৰত লিখিম আৰু এটো তলত লিখিম এবাৰ কাটাকাটি কৰিলে আমি কিমান পাম 1 পাম তো এটো +1 এবাৰ এটো দিয়ে গোটেইটা পূৰণ কৰিলে এটি হ'ব ইকুয়াল কি হ'ব 0 তাই আমি হরণ করার পিছত আমি এটা ভাগফল পাইছো ভাগফলটো কিমান হল 2x স্কয়ার - 3x + 1 এবাৰ আমি কি কৰিম এই যেটো ভাগফল আমি পাইছো এই ভাগফলটোক আমি কি কৰিম উৎপাদক বিশ্লেষণ কৰিম উৎপাদক বিশ্লেষণ কৰাৰ পিছত আৰু বাকি দুটা শূন্য আমি পাই যাম আমি কি কৰিম এবাৰ আমি যেটো পাইছো এটাতে লিখিম এটাকে 2x স্কয়ার - 3x + 1 তো ইয়াক আমি উৎপাদক বিশ্লেষণ কৰিম তো এতে তিনটা পদ আছে তো তিনটা পদক যদি আমি উৎপাদক বিশ্লেষণ কৰিব বিচাৰো আমি তিনটা পদক চাৰিটা পদলে ভাঙি দিব লাগিব তো চাৰিটা পদলে ভাঙাৰ নিয়মটো আছিল কি এই প্ৰথম পদ আৰু লাষ্ট পদ পূৰণ কৰিব লাগিব তো 2 আৰু 1 পূৰণ কৰিলে কিমান 2 হ'ব আৰু 2 আৰু 1 যোগ কৰিলে মাজৰটো মিলাব লাগিব 2 আৰু 1 পূৰণ কৰিলে কিমান যোগ কৰিলে কিমান হ'ব মাজৰটো মিলব না নাই 2 আৰু 1 যোগ কৰিলে 3 হ'ব তো আমি এটো এনেকৈ লিখিম 2x স্কয়ার মাইনাস এতে 2 + 1 2 আৰু 1 যোগ কৰিলে 3 হ'ব তো এটা কি হ'ব x + 1 এবাৰ কি লিখিব যে 2x স্কয়ার মাইনাস এ প্লাস 2 দিয়ে x পূরণ করা 2x মাইনাস এ প্লাস 1 দিয়ে x পূরণ করা x + 1 তো ইয়াৰ পৰা কি কমন আহে ইয়াৰ পৰা দুটা পৰা 2x কমন আহিব থাকব কিমান এতে 2x তো 2 তো আহি পৰিছে x দুটা আছিল এটা আহিল এটা থাকি যাব মাইনাস 2x এটা আহিছে এবেল 1 থাকি যাব সেম টু সেম তলত লিখি দিয়া x - 1 লিখাৰ পিছত এবাৰ চাবা এতে -x আছিল তুমি লিখিছা কিমান +x তো নিশ্চয় এতে -1 টো -2 পাহৰি গৈছে তো মাইনাসটো থাকি গল আৰু এতে কোনে মানে 1 আছে এটো কি কৰিব তেনেহলে x - 1 all into এটো কি হ'ব 2x - 1 তো 2x - 1 আৰু x - 1 এই দুটো উৎপাদক আমি পাই গৈছে এবাৰ বাকি শূন্য দুটা আমি উলিয়াব পাৰি এবাৰ লিখা এটাকে নির্ণয় বাকি শূন্য দুটা হল সমান এটা কি আছে -1 আছে ইয়াৰ কারণে হ'ব +1 আর এটা কি আছে -1 আছে ইয়াৰ কারণে হ'ব +1
এই 2টো এটাৰ লগত x ৰ লগত পূৰণ হৈ আছে এটো কাৰণে হ'ব হৰণ তো আমাৰ বাকি শূন্য দুটা ওলাই গ'ল এবাৰ কি হ'ল 1 আৰু হাফ তো এইখন এই যেটো কোৱেশ্চন যেটা আলোচনা কৰিলো এই কোৱেশ্চনটো বিৰাট ইম্পৰ্টেন্ট এটো আহিব এবাৰ পৰীক্ষাত এবাৰ অলৰেডি আহিছিল এটো 2023 ত কিন্তু এবাৰ যেটো হাৰত এই কোৱেশ্চনটো এই বাকি যিবিলাক পৰীক্ষা হৈ গ'ল 2023 বৰ্ষত যিমান পৰীক্ষা হৈছে এই সব পৰীক্ষাতে এটো আহিছে তো এটো ফাইনালত আহাৰ চান্স বেছি আছে তো এটো 90% আমি ক'ব পাৰো এটো পৰীক্ষাত আহিবই তো এই কাৰণে এই কোৱেশ্চনটো বিৰাট ইম্পৰ্টেন্ট তোমালোকে অলপ চাই লবা তো কেনেকৈ কৰিলো এবাৰ আকৌ এই হৰণটো আৰু মই কৈ দি আছো হৰণটো কেনেকৈ কৰিলো এই প্ৰথম স্টেপ এইটো এই একেটা স্টেপে বাৰে কৰি আছো আমি প্ৰথম এই মাজৰটো ওপৰত লিখিছো তাৰ পিছত এই বাহিৰটো এই তলত লিখি দিছো ইয়াৰ পিছত আমি এনেকৈ কাটাকাটি কৰিছো কাটাকাটিটো কৰি দিব পাৰো এতে x কেইটা আছে 4টা আছে দুটা দুটা কাটা যাব থাকো গম দুটা থাকি যাব এই দুটা লিখিছো এতে 2 আছে 2টো লিখি দিছো এবাৰ এইটো দিলে পূৰণ কৰি দিছো পূৰণ কৰি লিখি মানে 2x to the power 4 প্লাস মাইনাস মাইনাস 2 দি 2 পূৰণ কৰিলে 4 হ'ব এটা এতে কিয় লিখিলো কাৰণ এতে কি আছে x ৰ পাৱাৰ আছে 2 এতে আছে তোমাৰ 3 ইয়াৰ তলত লিখিলে নহব কাৰণ আমি জানো সমজাত একে জাতীয় সংখ্যাৰ মাজতহে যোগ বিয়োগ হয় যেহেতু সংখ্যাটো বেলেগ বেলেগ হৈ যাব এটা পাৱাৰ আছে 3 এটা পাৱাৰ হ'ব 2 আৰু সেই কাৰণে এটা আমি যোগ বিয়োগ কৰাত অসুবিধা হ'ব আৰু এই কাৰণে আমি কি কৰিম সমজাতৰ তলত বহাই দিম এতে কি আছে স্কয়াৰ আছে স্কয়াৰ তলত বহাই দিছো তে কি হ'ব এটো সেম টু সেম নামি আহিব এটো মাইনাস আছে প্লাস হৈ যাব তো প্লাস হলে কি হ'ব তলৰটো কি আমি ধৰিব লাগে যদি প্লাস থাকে মাইনাস হ'ব আৰু মাইনাস থাকিলে প্লাস হ'ব এটো কি আছে প্লাস আছে আমি মাইনাস ধৰিম মাইনাস হলে কি হ'ব এটো কেনসেল যাব এটো উপৰটো কি আছে আছে এটো জি আছে তাকে লিখিব লাগিব উপৰটো -3x কিউব ঠিক আছে এবাৰ এটো কি আছে প্লাস মাইনাস আছে প্লাস ধৰিম তো প্লাসৰ 4টা হ'ব মাইনাসৰ কেইটা হ'ব মাইনাসৰ হ'ব 3টা তো কার বেশি হবে প্লাসের বেশি হবে প্লাসৰ x স্কয়ার এবারে এটো সেম টু সেম নামি আহিব নামাৰ পিছত এবাৰ আকৌ হেই একেটা স্টেপে আৰু ঘূৰি কৰিম 3x কিউব এই তাৰ তলত কিমান থাকিব বাহিৰত x স্কয়ার তো এনেকৈ আমি গোটেইখিনি ক্লিয়াৰ কৰিম এবাৰ এই মাজৰ পদটো আমি কেনেকৈ ভাঙিল আৰু একবাৰ কৈ আছো এবাৰ চাওক এই প্ৰথম পদ আৰু লাষ্ট পদ পূৰণ কৰিব লাগিব পূৰণ কৰি যিমান হল জি দি পূৰণ কৰিলা কিমান হল হেতু লুক আউট নহয় জি দি পূৰণ কৰিছা হেই সংখ্যাটোটা তুমি কি কৰিব লাগিব দুয়োটাৰ মাজত যোগ বা বিয়োগ কৰিব লাগিব যোগ বা বিয়োগ কৰাৰ ফলত যদি তোমাৰ মাজৰ পদটো মিলে তেনেহলে আমি হেই সংখ্যা দুটা হয় যোগ কৰিম নহলে বিয়োগ কৰিম এটা আমি যোগ কৰি চাইছো যোগ কৰিলে কিমান হয় 2 আৰু 1 যোগ কৰিলে 3 হয় আমি 3 ঠাই 2 + 1 লিখি দিছো এটা মাইনাস ৰাখি দিছো কোনো লগাৰ কৰা নাই এবাৰ মাইনাস দি পূৰণ কৰিলে মাইনাস প্লাস মাইনাস মাইনাস প্লাস মাইনাস 2 দিয়ে এবাৰ x পূৰণ আছে 2 দিয়ে x পূৰণ দিছে 2x 1 দিয়ে x পূৰণ কৰিলে x + 1 এবাৰ এই দুটা পৰা কমন আহে কি 2x কমন আহে 2x টো ৰাখি দিছো x - 1 টা থাকি গল কেনেকৈ থাকিল এতে x দুটা আছিল এটাতে এটা আহিল এটা থাকি যাব এতে 2x টো গোটেইতে এটা আহিছে এতে কিবা আছে নেকি নাই মানে 1 আছে মনে এবাৰ এই সেম টু সেম লৈ ইয়াৰ তলত বহাই দিছো x - 1 আছিল কিমান এতে আছিল -x আমি লিখিছো কিমান প্লাস তেনে মাইনাসটা বাকি আছে মাইনাসটা দিছো আর x এর আগত এখন আছিল মানে 1 আছে এই 1টা দি দিছো এই তাৰ পিছত এবাৰ জোড়া দুটা মিলাই দিছো এই -x - 1 আর x - 1 দুটা মিলাই এটা লিখিছো আর এই দুটা বেজৰ আছিল এই দুটা আমি এটা খপত লিখিছো এবাৰ আমি বাকি শূন্য দুটা কি হ'ব তেনেহলে এটো -1 আছিল এতে যদি আমি x এর মানটো +1 ধৰো তেনেহলে আনসারটা কি হ'ব 0 আর এই কারণে আমি এটা লিখিছো এটা -1 এর কারণে আমি লিখিছো +1 আৰু এটা চোৱা এটা -1 আছে ইয়াৰ কাৰণে +1 দুইটা পূৰণ হৈ আছে ইয়াৰ কাৰণে হ'ব হৰ তো আশা কৰো ভিডিওটো ভালদৰে বুজি পাইছা কিবা অসুবিধা হলে ভিডিওটোত কিবা অসুবিধা হলে আমাৰ কমেন্ট বক্সত কৈ যাবা আমি এটো সলভ কৰিব যত্ন কৰিম তো ভিডিওটো এইখিনিতে ভিডিওটো ভাল লাগিলে লাইক কৰিবা কমেন্ট কৰিবা আৰু আমাৰ চেনেল way to science 79 এনেকুৱা ভিডিও পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা